মই বাবাটো বৰুৱা আৰু এতিয়া সময় হৈছে 1:30 অৰ্থাৎ 1:30 বাজিছে আৰু 1:30 বজাত আমাৰ ধৰি লওক সন্ধিয়া 4টামান বজাৰ পৰা এটা বৃহৎ জাম চলি আছে খানাপাৰালৈকে। সাধাৰণ এটা কিবা ৰাস্তা এটা বনোৱাক লৈ আজি 1 তাৰিখৰ পৰা একদম অতিষ্ঠ হৈ যাবলগীয়া হৈছে। প্ৰায় 3 ঘণ্টা মই জামত ফচি এতিয়া আমি ঘৰ পাইছোঁ আৰু কিমান যাত্ৰীৰ যে কিমান অসুবিধা হৈছে এইটো অকণমান হস্তক্ষেপ কৰিব লাগে চৰকাৰৰ ফালৰ পৰা। অনুৰোধ, এইটো দেখাম, এইটো চাওক, এইটো এটা বৃহৎ জাম। কাৰ ফ্লাইট মিছ হৈছে, কিমান পেচেণ্ট আছে ইয়াত, বিভিন্ন মানুহ ইয়াত আছে আৰু এই তালৈকে খানাপাৰালৈকে এটা জাম। এই কথাটো চৰকাৰৰ ফালৰ পৰা অলপ হস্তক্ষেপ বিচাৰিছোঁ। কণ্টিনিউ 1 তাৰিখৰ পৰা এই কথাবিলাক হৈ আছে আৰু 1 তাৰিখৰ পৰা আমি 3 ঘণ্টা 2 ঘণ্টাকৈ সদায় ফচি আছোঁ। কি হয় নাজানো, 2টামান বাজে, আবেলি 2টামান বাজে, ৰাতিলৈকে এনেকৈ যাম। আপুনি চাওক, ভাবিব নোৱাৰা যাম। ইফালে চাগে যোৰাবাট পাৰ হৈ সোণাপুৰ মানলৈকে এইটো যাম আৰু এনেকৈ যাম। ঘণ্টা ঘণ্টা ধৰি গাড়ীসমূহ এনেকৈ থাকে। গতিকে আমাৰ ফালৰ পৰা সৰু এটা অনুৰোধ প্ৰশাসনক, কথাটো গুৰুত্ব দিয়ক, হস্তক্ষেপ কৰক। প্ৰত্যেক দিনাই এনেকুৱা হোৱাটো আমি কামনা নকৰোঁ। উজনি অসমৰ যাত্ৰা এনেকৈ ব্যাহত হৈ আছে। চাওক, কিমান হাজাৰ হাজাৰ মানুহ ইয়াত গাড়ী লাইন হৈ আছে। এইটো দৃশ্য এতিয়াৰ পৰা নহয়, সন্ধিয়া 4মান বজাৰ পৰা এতিয়া 1:30 বাজিলে। চিন্তা কৰক, মই সোণাপুৰৰ পৰা সন্ধিয়া 7টা বজাত ওলাইছিলোঁ আৰু মই ঘৰ আহি এতিয়া এই জেগাটোত উপস্থিত হৈছোঁহি 1:30 বজাত। চাওক, ভাবিব নোৱাৰা এটা জাম। কিন্তু আপুনি আগত যদি চাইগৈ, সামান্য এটা কিবা কৰ্মৰ কাৰণে এই আজি 4-5 দিন আমি ভুগি আছোঁ। অনুগ্ৰহ কৰি মই চৰকাৰৰ হস্তক্ষেপ বিচাৰিছোঁ, বিষয়টো যাতে সোনকালে সমাধান হয়। বহুতখিনি মানুহৰ কষ্ট দেখিছোঁ, যান্ত্ৰণা দেখিছোঁ। বহুতখিনি মানুহ ঘণ্টা ঘণ্টা ধৰি এনেকৈ সদায় প্ৰত্যেক দিনে এনেকৈ আছে আৰু বিষয়টো চৰকাৰে অকণমান হস্তক্ষেপ কৰক। ধন্যবাদ।